বৰপেটাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছত দল ত্যাগৰ জোৱাৰ গৌৰীপুৰত কংগ্ৰেছ এৰি শ শ সংখ্যালঘু যুৱকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। নিশা গৌৰীপুৰৰ ঝালেলালকা গাঁৱৰ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰা দেখিবলৈ পোৱা যায়। বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ধুবুৰী জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক সোহেল আলী আৰু পাণবাৰী ৰংগামাটি জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী ফৰিদা খাতুনৰ অভিভাৱক মকবুল হুছেইনৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে বুলি জানিবলৈ দিয়ে। আমাৰ এই গৌৰীপুৰ মাটিয়াবাগ মণ্ডলৰ অন্তৰ্গত ঝালেলালকা পাৰ্টিত আজি আমাৰ এখন ৰানিং প্ৰগ্ৰাম আছিল। এই প্ৰগ্ৰামত আজি মোটামুটি 150মান মানুহে আজি সংখ্যালঘু মানুহে ইয়াতে জইনিং কৰিলে। বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি সংখ্যালঘু অঞ্চলত যে এনেকুৱা জইনিং হৈছে সেইটো কাৰণত মই সংখ্যালঘু মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে নথৈ আনন্দিত হৈছোঁ আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ এক ডাঙৰ উত্থান হ'ব বুলি মই আশা কৰিছোঁ। কোনখন দলৰ পৰা আজি জইন কৰিছে? ভাৰতীয় জনতা পাৰ্টি। কোনখন দলৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছে? আজি কিছুমানে আছে কংগ্ৰেছী আৰু UDFৰ পৰা আহি আজি ইয়াতে জইন কৰিছে। যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, আপোনালোকে বৰ্তমানৰ যি পৰিস্থিতি যেনেকুৱা সংখ্যালঘু অধ্যুষিত অঞ্চলত এনেদৰে জইন প্ৰগ্ৰাম হৈ আছে, আপোনালোকে কি আশা কৰে? চাওক, আমাৰ চৰকাৰে ইমান উন্নয়নমূলক আঁচনি দিছে। এই আঁচনিৰ প্ৰতি মানুহে আজি সংখ্যালঘু মানুহে বুজি পাইছে যে এই চৰকাৰৰ মানে পক্ষত থাকিব লাগে। সেইকাৰণে সংখ্যালঘু মানুহে এই গাঁৱে ভূঞৰ পৰা ইমান মানুহে ওলাই আহিছে। আজি মোটামুটি 3টাৰ পৰা 4টা জইনিং আছিল, তাৰ ভিতৰত আজি এখন দ্বিতীয় এখন জইনিং আমাৰ হৈছে। তো এনেকুৱা এটা চৰ চাপৰ এৰিয়াত যে সংখ্যালঘু মানুহে বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ যে জইনিং কৰিলে, সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত বিজেপি ভোট দিব বুলি মই আশা কৰিছোঁ। ফৰিদা খাতুন পাণবাৰী ৰংগামাটি জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী আৰু ইফালে আছে দক্ষিণ গ্ৰামী আঞ্চলিকৰ সদস্য আছে। তেখেতৰ মানে কিমান ভোটৰ ব্যৱধানত জয় লাভ কৰিব বুলি আপোনালোকে? আজি চাওক, আজিৰ ডেটত কংগ্ৰেছ আৰু UDFৰ কোনো ভেটি নাই। আপুনি চাওক, টিকেটৰ ক্ষেত্ৰত কংগ্ৰেছৰ কিমান দুৰ্নীতি কৰিছে আৰু UDFৰতো কোনো আজিৰ ডেটত UDFৰ যিজন UDFৰ কেণ্ডিডেট আছে তেখেতৰতো আজি কোনো মুভমেণ্ট নাই। মই চাই আছোঁ কোনো মুভমেণ্ট নাই, পাব্লিকৰ কোনো ৰাইজৰ কোনো সঁহাৰি পোৱা নাই। আজি চাওক, ভাৰতীয় জনতা পাৰ্টি ইমান এখন ভিতৰুৱা অঞ্চলতো কিমান মানুহ সঁহাৰি দিছে। সেইকাৰণে মই আশা কৰোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টি মোটামুটি 20,000 প্লাছত ভোটত জিকিব বুলি মই আশা কৰিছোঁ। সবাই একটা হাত তুলিয়া একটা জিন্দাবাদ, সবাই হাত তুলবেন।